হাই এভৰিৱান, মই এতিয়া চৰবত বনাই আছোঁ। ৰন্ধা বঢ়া কাম শেষ। আজি অলপ আলহী আহিব। আমাৰ ওচৰৰ বৰমাহঁত যে ঈদৰ দাৱাত খাই আহিলোঁ, সিহঁতক মাতিছোঁ আৰু চাৰিয়াহঁতক। এতিয়া এয়া পোলাও বনালোঁ, পাপৰ ভাজিলোঁ, এয়া আলু আৰু লেচাৰী ভাজিছোঁ, এইফালে বেঙেনা চপ বনালোঁ আৰু দালি, মাছৰ তৰকাৰী আৰু মাংস তৰকাৰী। এয়া এতিয়া আলহী আহি খোৱা বোৱা কৰি গ'ল। এয়া গোটেই ঘৰৰ অৱস্থা বেয়া। আয়াত এইফালে টোপনি গৈছে। দেখিছেনে, গোটেই ঘৰ লেতেৰা হৈ আছে। মোৰ আকৌ এলাহ লাগিছে এতিয়া। বহুত কষ্ট লাগিছে। এতিয়া অলপ ভাবিছোঁ জিৰাই লওঁ, পাছত আয়াত উঠি লওক, তাৰ পাছতে কামত লাগিম আৰু। এতিয়া এয়া আয়াত উঠিলে, দুইজনীয়ে আম কাটি খাই আছোঁ। এতিয়া তাইক অলপ ফ্ৰেছ কৰাই ল'লোঁ। এতিয়া যাওঁ আৰু। এয়া গোটেই ৰুমটো চাফ চিকুণ কৰি ল'লোঁ। দেখিছেনে, সন্ধিয়াই হ'ল আহি। এতিয়া আকৌ আয়াত চাৰিয়াহঁতৰ ঘৰত গৈছে অলপ খেলিবলৈ। মই কাম কৰালৈকে দি থৈ আহিলোঁ। এইফালে পাকঘৰৰ গোটেই বাচন ধুই শুকাবলৈ ইয়াতে দি দিছোঁ। এই ষ্টেণ্ড গোটেই গেছ গোটেই চাফ চিকুণ কৰি দিলোঁ। এই লাগতিয়াল বস্তুখিনি ইয়াতে থৈছোঁ। আজিলৈ ইমানেই, বাই।